Good morning, dear children. Welcome to the Assamese class once again. তোমালোকে নিজৰ বুক কপি লৈ পেলাই ৰেডি হোৱা ক্লাছৰ কাৰণে আৰু কপিখন মেলি পেলাই দুটামান পেজত মাৰ্জিন ড্ৰ কৰা আজিৰ ডেটটো দিয়া আৰু ওপৰত আমাৰ এটা লেসন কন্টিনিউ হৈ আছিল ভূগৰ ভোগালী হেতু নামটো লিখা আজিৰ ডেটটো দিয়া তাৰপিছত মই যিবিলাক কম তোমালোকে যিবিলাক টান শব্দ পাবা সেইবিলাক তোমালোকে লিখি যাবা তাৰ আগতে আমি মনত পেলাই লওঁ আমি যোৱাবাৰৰ ক্লাছত কি পঢ়িছিলোঁ যোৱাবাৰ ক্লাছত আমি ভূগৰ ভোগালী পাঠটো আৰম্ভ কৰিছিলোঁ আৰু আমি তাত দেখা পাইছিলোঁ যে মাঘ বিহুৰ দিনা ৰাতিপুৱা কি কৰিছিল মাকে টেবুলত পিঠা পনা এইবিলাক যোগাৰ কৰি পেলাই নিজৰ ল'ৰা ছোৱালী বাবা আৰু মানুহ মাতি পেলাই তেওঁ মাতিছিলে পিঠা লাৰু খাবলৈ আৰু বাবাই আহিয়ে যেতিয়া মুখত পিঠা ভৰাব ধৰিছিল মাকে কৈছিলে যে ডাঙৰক সেৱা নকৰাকৈ একো বস্তু খাব নাপায় হেদিনা আৰু তাত আমি দেখিছিলোঁ যে অসমীয়া সমাজত বিহুৰ লগত জড়িত এটা পৰম্পৰা আছে সেইটো হৈছে বিহুৰ দিনা আমি ৰাতিপুৱা গা পা ধুই উঠি ডাঙৰৰ সেৱা কৰিব লাগে বা প্ৰণাম কৰিব লাগে এই পৰম্পৰাটোৰ কথা শিকিছিলোঁ তাৰপিছত আমি বিভিন্ন ধৰণৰ পিঠা পনাৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু আমি মেজি ভেলাঘৰ এইবিলাকৰ বিষয়ে শিকিছিলোঁ এতিয়া মই তোমালোকক সেইদিনাখন 46 পেজলৈকে পঢ়াইছিলোঁ আজি পেজ নম্বৰ 47টো আৰম্ভ কৰিম তোমালোকে অলপ ফলো কৰি যোৱা মই ৰিডিং কৰি ল'ম তাৰপিছত মই বুজাই দিম বস্তুটো মনোযোগ দি শুনিবা ৱৰ্ডছবোৰ কাৰণ নহ'লে তোমালোকে পঢ়িব নোৱাৰিবা আৰু এটা কথা মই কৈ থওঁ যে আমি তোমালোকক ৱৰ্ড মিনিংবিলাক দি দিয়াটো একো ডাঙৰ কথা নহয় আমি ধুনীয়াকৈ লিখি দি দিলোঁ তোমালোকে চাই লিখি থৈ দিলা তোমালোকৰ যিটো স্পিৰিট গ্ৰ' কৰিব লাগে নিজৰ ভিতৰত এটা শব্দ বিচাৰি উলিয়াই পেলাই নিজে লিখা সেইটোতো গ্ৰ' কৰা নাই সেইটো কাৰণে মই কৈ থলোঁ এতিয়াৰ পৰা তোমালোকে আমি নিদিয়া শব্দ লেচনৰ পৰা এক্সামত আহিব যিবিলাক টাফ ৱৰ্ড সেইকাৰণে আণ্ডাৰলাইন কৰিবা আৰু তোমালোকৰ ডিক্সনাৰী এখন অসমীয়া ডিক্সনাৰী কিনা মাষ্ট বুলি মই অলৰেডি ক্লাছত কৈ দিছোঁ সেইখন কিনি ল'বা আৰু নিজে সেই ৱৰ্ড মিনিংবিলাক উলিয়াই কপিত লিখি যাবা গতিকে সেই তোমালোকৰ ভাল হেবিট এটা গ্ৰ' কৰিব তেতিয়াহ'লে আহা মই পেজ নম্বৰ 47টো আৰম্ভ কৰোঁ ঈশ্বৰে দুয়োৰে মংগল কৰক পঢ়া শুনা খেলা ধূলা নাচ গান সকলোতে আগবঢ়াই নিয়ক দুয়োকে বেমাৰ আজাৰ নোহোৱাকৈ ৰাখি ভাল মানুহ হ'বলৈ গা আৰু মনত শক্তি দিয়ক প্ৰভু দুয়োকে দীৰ্ঘায়ু কৰা প্ৰভু হৈছে উঠত কোনে কৈছেনো এইটো কথা আমি যে যোৱাবাৰ ক্লাছত পঢ়িছিলোঁ আইতা আৰু ককাকক মানুহ আৰু বাবাই সেৱা কৰিছিলে তেতিয়া এইদৰে কৈ পেলাই ককা আৰু আইতাই দুয়োকে আশীৰ্বাদ কৰিছিল তেওঁলোকৰ দীৰ্ঘায়ু লংজিভিটি বিচাৰিছিলে ভগৱানৰ ওচৰত প্ৰে কৰিছিল যাতে সিহঁতে চাৰিওফালৰ পৰা উন্নতি কৰিব পাৰে জীৱনত বেমাৰ আজাৰ নোহোৱাকৈ থাকিব পাৰে এনেকৈ কৈ পেলাই আশীৰ্বাদ কৰি সিহঁতক উঠিবলৈ কৈছিলে তেতিয়া বাবাই মাকক সুধিলে এতিয়া পিঠা খাব পাৰোঁনে আইতাকে ক'লে মাৰ দেউতাৰ পৰা আশীৰ্বাদ ল'বলৈ আছে ই মহিম ক'লৈ গ'ল বোৱাৰী ইয়াক দেখোন দেখাই নাই এতিয়া চোৱা তেতিয়া আইতাকে এবাৰ মানা কৰিলে মাকেতো আইতাক আৰু ককাকক সেৱা কৰাৰ কাৰণে ভাল কথা এটা শিকাইছিল আৰু সিহঁতে সেইমতে কৰিলে বাবা হৈছে সৰু ল'ৰা সি নাজানে সি ভাবিছে কি ককাক আইতাক সেৱা কৰিলোঁ যেতিয়া হৈ গ'ল আৰু তেতিয়া আইতাকে আৰু এটা ভাল শিক্ষা দিছে আইতাকে কৈছে যে ৰ'বা তোমাৰ মা দেউতাকো তুমি সেৱা কৰিব লাগিব আৰু বাবা আৰু মানুহ দেউতাকৰ নাম আছিলে মহিম গতিকে আইতাকে নিজৰ ল'ৰাক বিচাৰি পেলাই কৈছে যে মহিম ক'লৈ গ'ল আৰু বোৱাৰী বুলি নিজৰ বোৱাৰীগৰাকীক মাতিছে তাৰপিছত মাকে ক'লে মেজি জ্বলাবলৈ গৈ আহিয়ে পোৱাহি নাই আৰু সেই যে আগদিনা ৰাতি ভোজ খাই পেলাই মেজি জ্বলোৱা প্ৰথাটো আছিলে ৰাতিপুৱা সেই ৰাতিপুৱাই মেজি জ্বলাব গৈ পেলাই তেওঁ আহিয়ে পোৱা নাই তেতিয়া ককাকে কৈছে বৰ দেৰি কৰিছে ৰ'বা তেনেহ'লে মহিমো আহক আমি একেলগে খাম নে কি কওঁ তহঁতে ককাকে ক'লে যে ঠিক আছে সিও উভতি আহক আমি চবেই একেলগে বহি খাম আৰু ল'ৰা ছোৱালী দুটাক মানুহ আৰু বাবাক সুধিলে যে তোমালোকে কি কোৱা বাবাই থেৰুগেৰুকৈ কয় থেৰুগেৰুকৈ মানে কওঁ নকওঁকৈ থেৰুগেৰু শব্দটোৰ কেইবাটাও মিনিং হ'ব পাৰে আমাৰ বাক্য অনুসৰি ইয়াতে কৈছে কওঁ নকওঁকৈ বা কেতিয়াবা যাওঁ নাযাওঁকৈ এই যে মানুহে যে
হেজিটেট কৰে, মন যোৱা নাই, মনটো যেতিয়া স্থিৰ কৰি ল'ব নোৱাৰে তেতিয়া মানুহে এবাৰ যাওঁ এবাৰ নাযাওঁ, এই মনৰ কণ্ডিশ্যনটোক কয় থেৰুগেৰু। তেতিয়া বাবাই কি বুলি ক'লে, এটা মানে আধা অকণমান এনেই আৰু টেষ্ট কৰি চাওঁ। সি কি ক'লে, সি থাকিব পৰা নাই পিঠা লাড়ুবিলাক দেখি পেলাই আগত, সেইকাৰণে ক'লে অকণমান এটা মানে অকণমান আধা অলপ টেষ্ট কৰি চাওঁ। তেতিয়া মানুহে ক'লে যে বাবা ককাক আইতাক মাক সকলোৱে ডাঙৰকৈ হাঁহে, বাবাই লাজ পায়। তেতিয়া মানুহে তাক ধমকি নিচিনাকৈ ক'লে, বাবা মানে নকৰিবা, এনেকুৱাটো কৰিব নাপায় বিহুৰ দিনা, এনেকৈ তাই কথাটো সেইটো সুৰত কোৱাৰ কাৰণে চবেই বৰ ৰস পালে আৰু হাঁহিলে। আইতাকে ক'লে, বাবা আহ এইখিনিতে দেউতাৰ পাবহিয়ে এতিয়া, লগৰ কাৰোবাক পাই চাগৈ কথা পতাত লাগিছে। আইতাকে বাবাৰ উৎপাত দেখি পেলাই তাক ওচৰত মাতি পেলাই ক'লে, তই মোৰ ওচৰতে আৰু দেউতাই চাগে লগৰ কাৰোবাক পাইছে কথা পাতি আছে, গতিকে এতিয়া আহি পাবই, কথা পাতি আছে চাগে কাৰোবাৰ লগত। তেতিয়া ককাকে ক'লে, বাৰু কচোন বাবা কালি ৰাতিৰ ভোজ খাই কেনেকুৱা লাগিল? তেতিয়া ককাকে তাক সুধিছে যে কালি যে ৰাতি ভাত মাছ মাংসৰে যে ভোজ ভাত খালি কেনেকুৱা লাগিলে? তেতিয়া বাবাই কি কৈছে, বৰ ভাল লাগিল। বাৰু ককা মাঘৰ বিহুৰ আগদিনা চব মানুহ লগ লাগি কিয় ভোজ খায়? সিটো নাজানে, গতিকে সি ককাকৰ পৰা জানিবলৈ বিচাৰিছে যে এই মাঘ বিহুৰ আগদিনাখন ৰাতিনো কিয় চবেই ভোজ খায়? তেতিয়া ককাকে ক'লে, আচলতে এইখিনি সময়তে আমাৰ খেতি বাতি সামৰা হয়। এই কথাখিনি মনোযোগ দিবা দেই। আচলতে এইখিনি সময়তে আমাৰ খেতি বাতি সামৰা হয়, মানুহে বছৰটো খেতিত লাগি থাকি এইকেইদিনতে আজৰি হয়। চোৱা, আচলতে সেই সময়খিনি খেতি বাতি মানুহৰ সামৰা মানে কি, কালেক্ট কৰে, ধানবিলাক কালেক্ট কৰে, শস্যবিলাক হয় সেইবোৰ কালেক্ট কৰে, মানে চাৰিওফালে চব বস্তু শস্যৰে ভৰপূৰ হৈ পৰে আৰু গোটেই বছৰটো খেতি কৰি পেলাই অৱশেষত এই সময়খিনিত মানুহে ভালকৈ খাই বৈ অকণমান জিৰণি লয়, আজৰি মানে অকণমান ফ্ৰী পায়, সময় পায়, মুক্ত হয় তেওঁলোক। আইতাকে ক'লে, তাতে আকৌ খাল বিলৰ পানী শুকাই কাৰণে মাছ পুঠি ধৰিবলৈও সহজ হয়। আকৌ মাঘ মাহত লাহেকৈ শুকান বতৰ আহে, বৰষুণ নোহোৱা হৈ যায়, গতিকে খাল বিলবিলাক শুকাই যোৱাৰ ফলত মাছ পুঠিবিলাক ধৰিবলৈ ইজি হয়, সহজে ধৰা দিয়ে জালত। মাক বাৰীত নতুন শাক পাচলি হয়, মাকেও আকৌ তাক বুজোৱাৰ কাৰণে ক'লে এইখিনি সময়তে বাৰীত ধুনীয়া ধুনীয়া শাক পাচলি হয় নতুনকৈ। ককাকে ক'লে সকলো ফালে খোৱা বস্তু উভৈনদী হৈ পৰে। ককাকে ক'লে চব ফালে খাদ্য মানে যিবিলাক খাই পেলাই আমি খানা খাব পাৰোঁ সেই বস্তুবিলাক একদম উভৈনদী মানে কি? উভৈনদী মানে হৈছে ভৰপূৰ, মানে একেবাৰে ভৰি পৰে। গতিকে মানুহে বিহুৰ আগদিনা মানে উৰুকাৰ দিনা সকলো লগ হৈ ভোজ ভাত খায়, সেইকাৰণে মানুহে কি কৰে, সকলোৱে মিলি পেলাই সেই দিনটো এদিন ঠিক কৰি পেলাই ভোজ খায়। মাকে কি ক'লে, মানুহে আৰু এটা কথা সুধিলে, জানা মা আমি যে মেজি সাজোঁ, আমাৰ লগৰ ৰিণীহঁতৰ ঘৰৰ ফালে হেনো মেজি নাসাজে, ভেলাঘৰ নে কি তেনেকুৱা কিবা এটা সাজে। তেতিয়া মানুহে ক'লে যে তাইৰ লগৰ কোনোবাবিলাকে মেজি নাসাজে, মেজি সিহঁতৰ নিচিনা মেজি নাসাজি পেলাই কি সাজে, ভেলাঘৰ সাজে। ভেলাঘৰ হৈছে কি, যিটো ঘৰত সোমাই পেলাই মানুহে তাত বহি পেলাই ভোজ ভাতটো খায়, তাক কোৱা হয় ভেলাঘৰ। ভেলাঘৰৰ আৰু এটা নাম আছে, সেইটো হৈছে ঢেৰাঘৰ। লাষ্ট লাইনটোত আছে চোৱা, মাকে ক'লে সেইটোক ঠাইত ভেলাঘৰ বুলি কয়, মানে কিছুমান ঠাইত ভেলাঘৰ বুলি কয়, কিছুমান ঠাইত তাকে আকৌ ঢেৰাঘৰ বুলিও কয়, আকৌ কিছুমান ঠাইত ঢেৰাঘৰ বুলিও কয়। আজি তোমালোকক মই অকল এইটো পাঠেই মানে এই পেজটোৱে পঢ়াইছোঁ। এতিয়া আমি চাম এই পেজটোত আমি কি কি নতুন শব্দ পালোঁ আমাৰ শিকিবলগীয়া। চোৱা, মংগল শব্দটো পালোঁ। তাৰপিছত মংগল মানে হৈছে শুভ, ভাল। তাৰপিছত দীৰ্ঘায়ু মানে হৈছে দীঘল আয়ুস, লংজিভিটি। তাৰপিছত বোৱাৰী মানে পুতেকৰ ঘৈণীয়েক। আৰু মেজি হৈছে মাঘ বিহুত জ্বলাবলৈ তৈয়াৰ কৰা কাঠ বা খেৰৰ ওখ দম। এই যে তোমালোকে তলৰ পিকচাৰখনত দেখিছা, খেৰেৰে বনাইছে জোঙাকৈ, সেইটোকে মেজি বুলি কোৱা হয়। তাৰপিছত থেৰুগেৰু মানে কৰোঁ নকৰোঁ ভাৱ,
তাৰপিছত আজৰি মানে হৈছে মুক্ত হোৱা, অলপ সময় ফ্ৰী হোৱা। তাৰপিছত সামৰা মানে শেষ কৰা, তোমাৰ পঢ়া শুনা শেষ হ'লে মাহঁতে কয় নহয় নিজৰ নিজৰ বস্তু সামৰি থৈ দিয়া ভালকৈ, সামৰা মানে শেষ কৰি থোৱা। উভৈনদী মানে হৈছে ভৰপূৰ। ভেলাঘৰ বা ঢেৰাঘৰ এনেকুৱা এটা ঘৰ, ভোজ ভাত খাবলৈ খেৰৰ নৰাৰে সজা ঘৰ। খেৰৰ নৰা মানে সেই যে খেৰবিলাক ওলাই যোৱাৰ পিছত লম্বা দীঘল সেইডাল ওলাই, তাক নৰা বুলি কয়। সেইডালেৰে দি পেলাই, সেই নৰাখিনি দি পেলাই ভেলাঘৰবোৰ সজা হয়। তাৰপিছত ছাই হৈছে পুৰাৰ পিছত ৰৈ যোৱা অংশ। আমি কাঠ এডাল পুৰি দিলোঁ, বাঁহ এডাল পুৰি দিলোঁ, তাৰপিছত যিটো ক'লা হৈ পেলাই ৰখি যায় সেইটো কওঁ আমি ছাই। তাৰপিছত পাল তাৰমানে টাৰ্ণ, একচুৱেলি ইংলিছত টাৰ্ণ। পাল বুলি দুটা শব্দ আছে। এটা পাল মানে হৈছে হাৰ্ড, HERD, হাৰ্ড মানে হৈছে গৰুৰ পাল, মহৰ পাল। এতিয়া কিন্তু আমাক এইটো লেচনত সেইটো পালৰ কথা কোৱা নাই। ইয়াত কৈছে মোৰ পাল কেতিয়া আহিব, মানে when will my turn come, অ'কে। মানে পাল মানে হৈছে এটা নিৰ্ধাৰিত সময়। গতিকে এই শব্দাৰ্থবিলাক তোমালোকে ধুনীয়াকৈ ডিক্সনেৰীৰ পৰা চাই পেলাই লিখিব লাগিব নিজে। ইয়াৰ মাজতে নকওঁ যে আমি একোৱেই নিদিওঁ, কেতিয়াও নিদিওঁ, কিন্তু যিমান পাৰোঁ এতিয়াৰ পৰা চব তোমালোকৰ উত্তৰে লিখাম। সেইকাৰণে তোমালোকৰ ডিক্সনেৰী ইজ মাষ্ট, অসমীয়া অভিধানখন কিনিবই লাগিব কিন্তু চবেই। তাৰপিছত আমি ইয়াতে পোৱা কেইটামান শব্দৰ পৰা আমি ৰাইমিং ৱৰ্ড ক্ৰিয়েট কৰিব পাৰোঁ। ৰবা শব্দটো ইয়াত আছে, কোৱাচোন এটা ৰবাৰ লগত ৰাইমিং ৱৰ্ড কি হ'ব পাৰে? ৰবা, কবা, থবা এইবিলাক হৈছে ৰাইমিং ৱৰ্ড। ছাইৰ পৰা গাই হ'ব পাৰে। তাৰপিছত হাঁহিৰ পৰা বাঁহী হ'ব পাৰে, মাহী হ'ব পাৰে, এটচেট্ৰা। ৰাইমটো মিলিব লাগে খালি। এতিয়া এক্সট্ৰা কুৱেশ্যন হিচাপেও তোমালোকৰ বহুতখিনি ওলাব ভিতৰৰ পৰা। মই কেইটামান কৈ দিছোঁ, এইটো পেজতে থকা। গাঁৱত কেনেকৈ বিহু পালন কৰা হয় সেইটো তোমালোকে কি কৰিব লাগিব, এইটো এটা এক্টিভিটি দিছোঁ তোমালোকক নিজে ঘৰত কৰিবলৈ, আছামিজ কপিখনতে কৰিবা। গাঁৱত পালন কৰা বিহুৰ বিষয়ে তোমালোকে পিকচাৰ পেষ্ট কৰিবা, লিখিব একো নালাগে, চিৰিয়েলি ধুনীয়াকৈ পিকচাৰ পেষ্ট কৰি পেলাই সেইটো বুজাব চেষ্টা কৰিবা। এতিয়া মোক কোৱাচোন, আমিতো বিহু উৎসৱৰ বিষয়ে জানিলোঁ, বিহু আমি পালন কৰি থাকোঁ। মোক তেনেকুৱা এটা দিৱস ক'ব পাৰিবানে যি দিৱস আমি প্ৰত্যেক ধৰ্মৰ মানুহে পালন কৰোঁ ভাৰতত, অসমত? তেনেকুৱা দিৱসবিলাকৰ এটাৰ নাম হৈছে গণতন্ত্ৰ দিৱস বা ৰিপাব্লিক ডে'। গতিকে এই দিৱসটো আমি কেনেকৈ পালন কৰোঁ সেইটো তোমালোকে কপিত লিখিব লাগিব। তাৰপিছত আকৌ যদি মই সোধোঁ আজিৰ পাঠটোৰ পৰা, ককা আইতাই বাবা আৰু মানুহক কি বুলি আশীৰ্বাদ কৰিছিল, সেই যে এটা ডায়লগ যিটোৰ পৰা আমাৰ পাঠটো আজি আৰম্ভ হৈছিল, সেই গোটেই কথাখিনি লিখিব লাগিব। তাৰপিছত মহিম কাৰ নাম আছিল? মহিম বাবা আৰু মানুহৰ দেউতাকৰ নাম আছিলে। ভেলাঘৰৰ আন এটা নাম কি? অলপ আগতে ক'লোঁ, ভেলাঘৰৰ আন এটা নাম হৈছে ঢেৰাঘৰ। তাৰপিছত এতিয়া এইটো পেজৰ অন্তৰ্গত এটা কুৱেশ্যন পৰিব তোমালোকৰ, সেইটো হৈছে কুৱেশ্যন নম্বৰ 1ৰ গ। বিহুৰ আগদিনা অৰ্থাৎ উৰুকাৰ দিনা কিয় সকলোৱে লগ লাগি ভোজ ভাত খায়? সেইটোতো আমি আলোচনা কৰিলোঁ, ককাকে ধুনীয়াকৈ বুজাই দিলে। সেইখিনি সময়ত মানুহে খেতি বাতি সামৰে, তাৰপিছত শাক পাচলিৰ উভৈনদী হয়, মাছ পুঠি সহজে পোৱা যায়, সেইকাৰণে সকলোৱে লগ লাগি ভোজ ভাত খায়। এই কথাখিনি তোমালোকে ইয়াৰ আনচাৰ হিচাপে নিজে লিখিব লাগিব। এইটো কুৱেশ্যন আনচাৰ নিজেই লিখিব লাগিব। তাৰপিছত কুৱেশ্যন নম্বৰ 3 তোমালোকক দিছে একফালে পিঠা আৰু একফালে জলপান বুলি লিখি পেলাই। তোমালোকে নিজৰ ফালৰ পৰাও বহুত কিবা কিবি লিখিব পাৰিবা। মই এতিয়া আলোচনা কৰি পেলাই কেইটামান কৈ দিছোঁ। পিঠাৰ ভিতৰত আমি কি কি পিঠা চিনি পাওঁ? তিল পিঠা, নাৰিকল পিঠা, বৰ পিঠা, কেটলি পিঠা, চুঙা পিঠা আৰু বহুত পিঠা আছে। তাৰপিছত জলপানৰ ফালে আমি কি লিখিব পাৰোঁ? চিৰা, দৈ, তাৰপিছত আখৈ, গুড়, গাখীৰ, বিভিন্ন ধৰণে বিভিন্ন প্ৰকাৰে বিভিন্ন মানুহে বিভিন্ন ধৰণে খায়। গতিকে আমি সেইটো টাইপটো বদলাই লিখিব পাৰিম। বৰা চাউল, কোমল চাউল, সান্দহ গুড়ি আৰু যদি কিবা আছে সেয়াও তোমালোকে উল্লেখ কৰিব পাৰিবা। গতিকে এইখিনি আজি মই ইমানলৈকে পঢ়ালোঁ। ইয়াৰ পাছত তোমালোকক মই যিখিনি গুগল ক্লাছৰুমত সেইখিনি ধুনীয়াকৈ ফ'ল' কৰিবা। আৰু যিখিনি
এছাইনমেণ্টত দিওঁ সেইটোহে ছাবমিট কৰিব লাগিব। বাকী তোমালোকৰ মেটেৰিয়েলছত দিয়াখিনি তোমালোকে একো ছাবমিট কৰিব নালাগে। গতিকে সেয়া লৈ পেলাই কাইণ্ডলি হোৱাটছএপত একো প্ৰশ্ন কৰি নাথাকিবা। আই হোপ এভৰিবডি আণ্ডাৰষ্টুড। আজি ইয়াতে সামৰিলোঁ। থেংক ইউ অল।